ভক্তি কৰি তৰা মানেই হৈছে ভকত। যিসকল মহামানৱে ভক্তি কৰি তৰে তেওঁলোকে ২৪ তত্ত্বৰে গঠিত শৰীৰটোত ২৪টা মহান জ্ঞানেৰে অহৰ্নিশে গুণান্বিত হৈ চলে। তেওঁলোকে কেৱল ভগৱানৰ ওপৰতে দৃঢ় আস্থা ৰাখি নিৰ্ভৰ থাকে। অন্তৰত কেৱল ভগৱানৰে প্ৰাপ্তিৰ দৃঢ় সংকল্প মজবুতকৈ তেওঁলোকে ধৰি ৰাখে। তেওঁলোকে ভগৱানক তত্ত্বৰে জানিবৰ বাবে যিকোনো পৰিস্থিতিতেই সমভাৱেৰে থাকে। তেওঁলোকে সাত্ত্বিকভাৱেৰে সাত্ত্বিক দান দিয়ে। তেওঁলোকে অহৰ্নিশে নিজৰ ইন্দ্ৰিয়বোৰক বশ কৰি ৰাখে। তেওঁলোকে নিজৰ কৰ্তব্যবিলাক যিকোনো প্ৰকাৰে পালন কৰে। শাস্ত্ৰই দিয়া জ্ঞানবিলাক নিজৰ জীৱনত ব্যৱহাৰ কৰি অহৰ্নিশে চলে। তেওঁলোকে নিজৰ কৰ্তব্যবিলাক পালন কৰি থাকোঁতে যিমান কষ্ট হ'লেও সহ্য কৰি চলে। তেওঁলোকৰ শৰীৰটো, মনটো আৰু কথাটো সদায় সৰলতা থাকে। তেওঁলোকে কোনো প্ৰাণীক কেতিয়াও কষ্ট নিদিয়ে। তেওঁলোকে জগতখনত যিখিনি বুজি পায় সেইখিনি নিজৰ জীৱনত ব্যৱহাৰ কৰাৰ উপৰিও আকৌ আনকো ক'বলৈ চেষ্টা কৰে। তেওঁলোকে সকলো ভগৱানৰে ইচ্ছা বুলি জানি কেতিয়াও কাকো খং নকৰে। তেওঁলোকে সাংসাৰিক কামনাবিলাকো ত্যাগ কৰে। তেওঁলোক কেতিয়াও টুটুকীয়া নহয়। তেওঁলোকৰ হৃদয়ত সকলো প্ৰাণীৰ প্ৰতি অহৰ্নিশে দয়াভাৱ থাকে। তেওঁলোকে কেতিয়াও সাংসাৰিক বিষয়ত লোভ নকৰে। তেওঁলোকৰ হৃদয় সদায় কোমল। তেওঁলোকে অকৰ্তব্য কৰাত নিজে নিজেই লজ্জিত হয়। তেওঁলোক কেতিয়াও কোনো কাৰণতে উত্তাউল নহয়। তেওঁলোকৰ ওচৰত যদি কোনোবাই অপৰাধো কৰে তেওঁকো ক্ষমা কৰাৰ গুণ থাকে তেওঁলোকৰ। তেওঁলোকে জীৱনত যেনেকুৱা পৰিস্থিতি নাহক কিয় ধৈৰ্য ধৰি থাকিব পাৰে। তেওঁলোকে নিজৰ শৰীৰটোক পৰিষ্কাৰ পৰিচ্ছন্নতা বা শুদ্ধকৈ অহৰ্নিশে ৰাখে। তেওঁলোকৰ মনত কেতিয়াও কাৰো প্ৰতি প্ৰতিশোধ লোৱাৰ ভাৱ নাথাকে। তেওঁলোকৰ নিজৰ মাজত শ্ৰেষ্ঠত্বৰ ভাৱো নাথাকে। এই মহাগুণবিলাক যিসকলৰ লগত থাকে সেইসকলক কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, গীতা, ভাগৱত বা সৃষ্টিকৰ্তাই মহাভকত বা পৰম ভকত বুলি বাৰম্বাৰ দোহাৰিছে। কৃপাৰ সাগৰ দৈৱ কিন নেদন পুৰিও মনৰ কাম ভকতৰ সংগ সদানুগুচুক মুখে গুণ নাম হৰি মুখে গুণ নাম। কৃষ্ণ গুৰু শংকৰ মাধৱ।